নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত। আৰু এই ষ্টেডিয়ামত অব্যাহত আছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ বাবে অসম দলৰ প্ৰস্তুতি শিবিৰ। আৰু ইতিমধ্যে কেইবাটাও ইভেণ্টত 17টা ইভেণ্টৰ খেলুৱৈসকলে প্ৰস্তুতি কৰি আছে। আৰু ইতিমধ্যে মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট জাবান আছে, জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ। যিহেতু বৰ্তমান সময়ত মোৰ লগত উপস্থিত আছে কালাইপাত্ৰ খেলুৱৈসকল। যিহেতু কালাইপাত্ৰৰ 14গৰাকী খেলুৱৈ অসম দলক প্ৰতিনিধিত্ব কৰিব আৰু খেলো ইণ্ডিয়া ইউথ গেমছত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব। আৰু তাৰ প্ৰাক্ষণত তেখেতসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। আৰু বৰ্তমান সময়ত প্ৰশিক্ষণ শিবিৰ চলি আছে। আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ। আৰু প্ৰশিক্ষণৰ দায়িত্বত আছে অসম কালাইপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়াও উপস্থিত আছে। বৰ্তমান সময়ত মই সমগ্ৰ কেম্পটোৰ বিষয়ে জানিম, যিহেতু আৰু কিছুদিনৰ পাছতেই অনুষ্ঠিত হ'বলৈ গৈ আছে বিহাৰত 7ম সংখ্যক খেলো ইণ্ডিয়া ইউথ গেমছ 2025। ইতিমধ্যে 17টাকৈ ইভেণ্টত অসমে পাৰ্টিচিপেট কৰিব। তাৰ ভিতৰত অন্যতম হ'ল কালাইপাত্ৰ। ইতিমধ্যে কালাইপাত্ৰত অসম দলটোৱে বিগত সময়ত ভাল প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এইবাৰো তেখেতসকলে অভিলেখ সংখ্যক পদক অৰ্জনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ইতিমধ্যে তেখেতসকলে অনুশীলনত ভৰ্তি হৈ আছে। মই পাপু খান ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু এটা ডাঙৰ টীম এটা গৈ আছে, 14জনীয়া টীম এটা গৈ আছে। আৰু ইতিমধ্যে অনুশীলন আৰম্ভ হৈছে, কি ক'ব? ধন্যবাদ গগৈ নিউজক বহুত বহুত ধন্যবাদ এইটো কাৰণে যে আমি কালাৰিপাইটো খেলটো আমাৰ অসমত খুব ধুনীয়া প্ৰচাৰ আৰু প্ৰসাৰ চলি আছে। আৰু আমাৰ যোৱা বছৰ আমি খেলো ইণ্ডিয়াত অল ইণ্ডিয়াত 2nd পজিশ্যন লৈ আহিছিলোঁ। এইবাৰ আমি 1st পজিশ্যন বা আমি চেম্পিয়ন হ'বৰ কাৰণে আমি এটা প্ৰস্তুতি চলাই আছোঁ। আৰু তাৰে লগতে অসম চৰকাৰেও আজি 27 তাৰিখৰ পৰা 8 তাৰিখলৈকে আমাক ইয়াতে চৰকাৰীভাৱে ট্ৰেইনিং কেম্প আৰু থকা খোৱাৰ ব্যৱস্থা কৰি দিছে। আমি খুব ভাল এটা পদক্ষেপ অসম চৰকাৰৰ ফালৰ পৰা, যিহেতু সকলো প্লেয়াৰ্ছ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা থাকে, আমি তেওঁলোকক কোঅৰ্ডিনেশ্যন কৰিব অসুবিধা হয়। এতিয়া একলগত ইয়াতে 10 দিন ধৰি ইয়াতে ট্ৰেইনিং হ'ব। আৰু এই ট্ৰেইনিংটোৱে আমি আশা কৰোঁ যে আমাক চেম্পিয়ন হ'বৰ কাৰণে খেলো ইণ্ডিয়াত এটা ভাল ৰিজাল্ট আহিব। আৰু আপোনালোকৰ 27 তাৰিখৰ পৰা দিছে, মানে আজিৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে কালাইপাত্ৰ ৰেচিডেঞ্চিয়েল কেম্প হয়? ৰেচিডেঞ্চিয়েল কেম্প হয়। কেনেকুৱা দিছে ৰেচিডেঞ্চিয়েল কেম্পত? কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে? থকা খোৱা সুন্দৰ ব্যৱস্থা কৰিছে এইবাৰ? সাংঘাতিক ধৰণৰ এটা খুব ধুনীয়া থকাৰো খুব ধুনীয়া ব্যৱস্থা কৰিছে, খোৱাৰো খুব ভাল ব্যৱস্থা। প্লেয়াৰ্ছবোৰ মোৰ হিচাপত খুব ভাল এটা তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব, কাৰণ এনেকুৱা সুবিধা পালে নিশ্চয় প্লেয়াৰ্ছে আগবাঢ়ি যাব। কি ইভেণ্টত পাৰ্টিচিপেট কৰিব অসমে এইবাৰ? আমাৰ 4টা ইভেণ্ট আছে। 4টা ইভেণ্টতে আমাৰ কালাৰিপাইটো 4টা ইভেণ্টতে আমাৰ অসমৰ 14গৰাকী ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিব। বিগত বৰ্ষত কেনেকুৱা আছিলে পাৰফৰ্মেঞ্চ, কেনেকুৱা আছিলে কালাইপাত্ৰ দলটোৰ? যোৱা বছৰ আমি গাৰ্লছ ইভেণ্টত আমি অল ইণ্ডিয়াত 2nd পজিশ্যন পাইছিলোঁ, আমি ট্ৰফি লৈ আহিছিলোঁ। আৰু এইবাৰ আমি আশা কৰোঁ যে আমি চেম্পিয়ন হৈ আহিম। আৰু এইবাৰ অসম দলৰ চিফ দ্য মিছন হিচাপে সহকাৰী সঞ্চালকক তেখেতক দায়িত্ব প্ৰদান কৰা হৈছে। গতিকে তেখেত হ'ল নৱ বসুমতাৰী। আৰু তেখেতৰ নেতৃত্ব কেনেকুৱা পাইছে এতিয়ালৈকে, কি কৈছে তেখেতসকলে? নৱ ছাৰক বহুত ধন্যবাদ দিব লাগিব। তেখেতে মই আজি 2-3 দিনৰ পৰা ইয়াতে মই আহি আছোঁ, দেখি আছোঁ তেওঁ একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে প্লেয়াৰ্ছে যেতিয়ালৈকে আৰু ৰুমত নাযায় তেতিয়ালৈকে তেওঁ ইয়াতে লাগি থাকে। তেওঁৰ এটা চেষ্টা যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে সুনাম কঢ়িয়াই আনক। এজ এ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও তেওঁ কষ্ট কৰিছে, এজ এ হিউমেনো মই দেখিছোঁ তেখেত খুব ভাল, সকলো ষ্টুডেণ্টৰ লগত কোঅৰ্ডিনেট কৰি থাকে, চবৰে লগত কথা পাতি থাকে, খুব ভাল লাগে। আৰু কেতিয়া ওলাই যাব ইয়াৰ পৰা, অসমৰ পৰা কেতিয়া গুচি যাব? আমাৰ টীমটো যাব 8 তাৰিখে ৰাতিপুৱা যাব, কামাখ্যাৰ পৰা ট্ৰেইন আছে আমাৰ। আৰু আমি 9 তাৰিখ ৰিপৰ্টিং, আমাৰ 11 তাৰিখৰ পৰা খেল হ'ব আমাৰ। কিমানমান ৰাজ্য এইবাৰ পাৰ্টিচিপেট কৰিব কালাইপাত্ৰ ইভেণ্টত, কিবা আপুনি তথ্য আছে নেকি? কালাৰিপাইটোৰ আমাৰ 19টা ষ্টেটে মানে এইবাৰ কোৱালিফাইড হৈছে। 19টা প্লেয়াৰ মানে 192 প্লেয়াৰ্ছে খেলিব। যিহেতু যুৱ ক্ৰীড়াটো ইমান সহজ গেম নহয়, বিভিন্ন ৰাজ্যৰ খেলুৱৈ খুব টাফ গেম হয়। গতিকে ইয়াৰ পৰাই আপোনালোকে পৰৱৰ্তী সময়ত প্ৰতিভাসমূহ চিনাক্ত কৰিব লাগিব। তাৰ পাছৰ পৰ্যায়ত আপোনালোকে ক্ৰমান্বয়ে ওপৰলৈ আপোনালোকে লেভেলত তেখেতসকলক লৈ যাব লাগিব। গতিকে এইটো প্ৰতিভা চিনাক্তৰ কাৰণে এটা উপযুক্ত মঞ্চও হয়। সাংঘাতিক ধৰণৰ এটা কম্পিটিশ্যন হয়। আৰু স্পেচিয়েলি আমি 2-3টা ষ্টেটৰ লগত আমাৰ খুব কণ্টেষ্ট হয়। যিহেতু এই গেমবিধ কেৰেলাৰ হয়, তেওঁলোকৰ লগত আমাৰ এটা ভাল কণ্টেষ্ট হয়। আমি আশা কৰোঁ যে এইবাৰ তেওঁলোকক বিট কৰি আমি গ'ল্ড মেডেল ল'বলৈ সক্ষম হ'ম। যিহেতু এইবাৰ আমাৰ এজন আমাৰ কালাৰীত ৰেকৰ্ড কৰা ল'ৰা এজনো আছে, হাই কিক ইভেণ্ট বুলি এটা আছিলে ছাব জুনিয়ৰত। মানে সি আজিলৈকে 9.5 ফুট কোনো মাৰি পোৱা নাই হাই কিকত। তো সেইটো এটা ৰেকৰ্ড বনাইছে। আৰু সেই ল'ৰাটো এইবাৰ খেলিব গৈ আছে নেশ্যনেল। আমি আশাবাদী সি এইবাৰ আৰু এটা ভাল ৰিজাল্ট কৰিব আৰু এটা নতুন ৰেকৰ্ড ক্ৰিয়েট কৰিব বুলি আমি ভাবোঁ।
নেশ্যনেল গেমছত পদক জয় কৰাৰ পাছতে ছাৰফাৰ্জ খানে ইতিমধ্যে চৰকাৰী চাকৰি লাভ কৰিছে আৰু আপোনালোকে তেখেতক ইনভলভ কৰাইছে ইয়াতে। আচলতে আমাৰ যিখিনি ছিনিয়ৰ প্লেয়াৰ্ছ আছিলে 37 নেশ্যনেল গেমছত তেওঁলোকে মেডেল পাই অসম চৰকাৰে তেওঁলোকক কৰ্মসংস্থাপন কৰিছিলে। তেওঁলোকে যিহেতু খেলৰ মাধ্যমতে চাকৰি পাইছে, সেইকাৰণে অসম চৰকাৰে তেওঁলোকক খেলৰ লগত মানে কণ্টিনিউ খেলৰ লগত লাগি থাকিবলৈ দিছে। তেওঁলোকে নিজৰ প্ৰেক্টিছো কৰি থাকে আৰু আমি স্পেচিয়েলি তেওঁলোকক থেংক ইউ দিব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ এই যিটো খেলো ইণ্ডিয়া ইউথ গেমছৰ ষ্টুডেণ্টসকলক তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু তেওঁলোকৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি তেওঁলোকক মানে বিলাই আছে। আশা কৰোঁ আগন্তুক দিনত তেওঁলোকে কালাৰিপাইটু এছ'চিয়েশ্যন অফ আছামক বহুতো টেকনিকেলি তেওঁলোকে ছাপোৰ্ট কৰিব। আমি আশাবাদী তেওঁলোকৰ মানে পৰৱৰ্তী যিবোৰ ইভেণ্ট আছে তেওঁলোকে তাতেও ছাকচেছ কৰক, এই আমাৰ আশা। মানে টিমটোত মেইন কোচিংটো আপুনি দি আছে? হয়, মই মেইন কোচত আছোঁ, তেওঁলোকে মোৰ হেল্প কৰি আছে। তো সেইকাৰণে মানে ভাল লাগিছে আৰু ছিনিয়ৰ ষ্টুডেণ্টখিনিও আছে আৰু বাকী যিখিনি বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা আছে, দৰঙৰ পৰা আছে। দৰং মানে আমাৰ সভাপতিৰ যিটো ডিষ্ট্ৰিক্ট, তেখেতৰ ডিষ্ট্ৰিক্টৰ পৰা এইবাৰ এজনী ছোৱালীয়ে খেলো ইণ্ডিয়াত সুবিধা পাইছে। আশা কৰোঁ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে মেডেল আনক, সেই আশাৰে আমি কেম্পত আজিৰ পৰা আৰম্ভ কৰিলোঁ। মই এবাৰ ভিডিঅ'জনী জামানক দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু বৰ্তমান সময়ত তেখেতসকলে অনুশীলনত ভৰ্তি হৈ আছে। ইতিমধ্যে হাতত ঢাল তৰোৱাল লৈও তেখেতসকলে বৰ্তমান সময়ত একাংশ খেলুৱৈ অনুশীলনত ভৰ্তি হৈছে আৰু একাংশই হাতত লাঠি লৈ পেলাইও তেখেতসকলে বৰ্তমান সময়ত অনুশীলনত ভৰ্তি হোৱা দেখা গৈছে। আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ যিটো কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম আছে, তেখেতসকলে ইয়াতে অনুশীলনত ভৰ্তি হৈছে। আমি পুনৰবাৰ যাব বিচাৰিছোঁ মই পাপুখান নামৰ ওচৰলৈ। ডেইলি কিমান ঘণ্টা প্ৰেক্টিছ কৰা হ'ব? আমাৰ মৰ্ণিং 5 to 8:30 এটা ছেশ্যন হ'ব। তাৰপিছত 9:30 to 12:30 এটা ছেশ্যন হ'ব আৰু 3:30 to 7:30 এটা ছেশ্যন হ'ব। মানে ডেইলি আমাৰ 3টা ছেশ্যন থাকিব। আৰু আপোনালোকৰ যোগা হওক বা মানে ৱাৰ্ম আপ হয়, এনেকুৱা ধৰণৰ কিছুমান থাকে বিষয় থাকে। আমি যিটো মৰ্ণিং ছেশ্যন থাকিব আমাৰ সেইটোত একচুৱেলি এইটো গ্ৰাউণ্ড এক্সাৰচাইজ থাকে। আমি ৰানিং বা ফ্ৰী হেণ্ড এইবোৰ আমি মৰ্ণিং ছেশ্যনটো কৰাওঁ। আৰু বাকী আমাৰ যিখিনি ইভেণ্ট আছে সেইবোৰ আমি মানে আফটাৰ ব্ৰেকফাষ্ট আমি মানে 9:30 পৰা 12লৈকে এটা ছেশ্যন চলে। তাৰপিছত ইভিনিঙত আমাৰ পূৰা ফুল এই পাৰফৰ্মেঞ্চ ইভেণ্টে চলি থাকে। আৰু নেশ্যনেল গেমছত বিগত নেশ্যনেল গেমছত দুটাকৈ নেশ্যনেল গেমছত অসমৰ খেলুৱৈসকলক বিমান যোগে লৈ যোৱা হৈছিলে। আৰু এইবাৰ যিহেতু খেলো ইণ্ডিয়া ইউথ গেমছত কেনেকুৱা ধৰণৰ চৰকাৰে ব্যৱস্থা কৰিছে? এইবাৰ যোৱাবাৰ আমি ফ্লাইটতে গৈছিলোঁ, তামিলনাডুত হৈছিলে। এইবাৰ বিহাৰ হয়তো ওচৰত আছে, সেইকাৰণে হয়তো ফ্লাইটেৰে নহয়, এইবাৰ সকলো প্লেয়াৰ্ছক প্ৰতিটো ইভেণ্টৰে মই জনাত ট্ৰেইনেদি যাব। খুব ভাল কথা, বেছি ভাল সুবিধা এটা চৰকাৰে দি আছে। চৰকাৰক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ টীমবোৰক খুব ভালদৰে তেওঁলোকে এৰেঞ্জ কৰি আছে লৈ যোৱা। অসম চৰকাৰে ইমান ধুনীয়া এটা সুবিধা দিছে আপোনালোকক, যোৱাৰ আগমুহূৰ্তত ধুনীয়া কোচিং কেম্প দিছে, আপোনালোকক আৱাসিক থকা মেলা চব সুবিধা দিছে, খোৱা বোৱাও সুবিধা দিছে। আৰু হয়তো বিগত বৰ্ষতো দিছিলে আপোনালোকক, আৰু যিহেতু দি যে আছে আপোনালোকক খেলুৱৈসকলক উত্তৰণৰ কাৰণে, সেই ব্যৱস্থাটোক বা চৰকাৰক কিদৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিব? নাই, সেইটো ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰিম। যিহেতু এনেকুৱা এটা পৰিৱেশ সকলো প্লেয়াৰ্ছ বা প্ৰতিটো ইভেণ্টে যিমান খেল আছে চবকে এনেকুৱা এটা কেম্পৰ খুব দৰকাৰ। যিহেতু ষ্টুডেণ্টটো এঠাইৰ নহয়, চব বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহে। তেওঁলোকক এক জেগাত জমা কৰি এটা ট্ৰেইনিং কৰি পেলাই লৈ যোৱাটো এইটো এটা পজিটিভ থিংকিং। মানে ল'ৰা ছোৱালীবিলাক তেতিয়া অলপমান সিহঁতৰ মাজত কৰ্ডিনেশ্যন হয়। সেইটো অসম চৰকাৰে খুব ধুনীয়াকৈ বুজি পাইছে। আগতো খেলো ইণ্ডিয়া হওক বা নেশ্যনেল গেমছো হওক, সকলো ইভেণ্টতে তেওঁলোকে এনেকুৱা এটা ৰেচিডেঞ্চিয়েল কেম্প কৰি আছে। এইটো খুব ভাল পদক্ষেপ। মই অসম চৰকাৰৰ এই পদক্ষেপক মই ধন্যবাদ দিব বিচাৰিছোঁ। মই আশা কৰোঁ এই পদক্ষেপৰ থ্ৰু দিয়ে অসমৰ ভাল ভাল প্লেয়াৰ্ছ এই ষ্টেপ বাই ষ্টেপ কৰি নেশ্যনেল হওক, ইণ্টাৰনেশ্যনেল হওক বা অলিম্পিক লেভেলত হওক, অসমৰ ভাল প্লেয়াৰ বহুত ওলাব। আৰু সেয়ে মই ধন্যবাদ দিব বিচাৰিছোঁ অসম চৰকাৰক। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই মুহূৰ্তত ভিডিঅ'লি জামানক এবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম। ইয়াৰ পৰিৱেশ, ইয়াৰ পাছফালে এগৰাকী খেলুৱৈ আছে আৰু বৰ্তমান সময়ত হাই কিকৰ বাবে তেখেতসকলে অনুশীলনত ভৰ্তি হৈ আছে। আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ। তাৰ প্ৰাকখনত মই খেলুৱৈগৰাকীৰ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তেখেতৰ ঘৰ ক'ত বা তেখেতৰ নামটো কিবা, তেখেতসকলে কেতিয়াৰ পৰা কালাৰিপাইটুৰ লগত জড়িত হৈছে, মই অলপ তোমাৰ লগত কথা পাতিব বিচাৰিছোঁ। তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম সুবাইব আমিন, মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছিলোঁ। তোমাৰ ইভেণ্টটো হাই কিক আৰু সুবদুগাল। কিমান আশা আছে হাই কিকত এইবাৰ তুমি মেডেল লগাব পাৰিবা, কিমান আশা আছে?
এইবাৰ আশা বহুত ধৰি লওক 70% মান আশা আছে যে হাইকিকত মই মেডেল লগাম। আজিৰ পৰা আৱাসিক যিটো ট্ৰেইনিং কেম্প হয় আজি আৰম্ভ হৈছে আজিৰ পৰা, গতিকে কি ক'বা? আজিৰ পৰা আমাক চৰকাৰে চব ফ্ৰীকৈ দিব, বহুত ভাল লাগিছে আৰু এইবাৰ আমি খেলো ইণ্ডিয়াত মেডেল আনিবলৈ খুব আশাবাদী। গতিকে 19খনমান ৰাজ্যৰ খেলুৱৈ থাকিব, গতিকে অলপ টাফো হ'ব গেমটো, কিমান কনফিডেঞ্চ আছে তোমাৰ? বহুত কনফিডেঞ্চ বহুত আছে আৰু এইবাৰ মোৰ ফাৰ্ষ্ট খেলো ইণ্ডিয়া হ'ব। এইবাৰ চবতকৈ বেষ্ট পাৰফৰ্মেঞ্চ দিব চেষ্টা কৰিম মই। আৰু যিহেতু তোমালোকক অসম কালেপাত্ৰ সন্থাৰ সম্পাদক পাপুখান ডাঙৰীয়া আছে, তেখেতসকলক তোমালোক আগবঢ়াই দিছে, লগতে ডাইৰেক্টৰ স্পৰ্টছৰ খেলুৱৈসকলক তোমালোকক সুবিধাখিনি প্ৰদান কৰিছে, গতিকে কিদৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবা? মই পাপু ছাৰক বহুত ধন্যবাদ জনাব বিচাৰোঁ। পাপু ছাৰে মোক বহুত সহায় কৰিছে আৰু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানিক ছাৰে মোক বহুত সহায় কৰিছে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ যদি তুমি আমাৰ ওচৰলৈ আহা, যিহেতু তুমি প্ৰশিক্ষণ প্ৰদান কৰি আছা অসম দলটোৰ কালেপাত্ৰৰ, এতিয়া কি দেখা পাইছা? প্ৰেক্টিচ চলি আছে, প্ৰেক্টিচ কৰি আছে। প্ৰেক্টিচটো বাৰু বহুতখিনি প্ৰেক্টিচ কৰিছে, চাওঁ কি হয় ৰিজাল্টটো ভালে হ'ব লাগে, ভাল হ'ব বুলি আশা কৰিছোঁ। তোমাক যিহেতু ইয়াতে ইনভলভ কৰাইছে, তুমি এগৰাকী কৰ্মচাৰী আৰু লগতে কালেপাত্ৰ খেলুৱৈ আৰু নেশ্যনেল গেমছৰ জৰিয়তে তুমি চাকৰিও লাভ কৰিছিলা, গতিকে তোমালোকৰ ইয়াতে ইনভলভ হৈ কেনেকুৱা লাগিছে? ভাল লাগিছে, নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছোঁ, নিজতকৈ সৰুবোৰক অলপ মানে চাইও আছোঁ, অলপ ভাল এটা চান্স পাইছোঁ চাবৰ কাৰণে, সেই চাই আছোঁ। ট্ৰেইনিঙো যিখিনি শিকিছোঁ সেইখিনি শিকাইও আছোঁ, চাই লওঁ কি হয়, ভালে হ'ব লাগে ৰিজাল্টটো। আশা কৰিছা যিহেতু 14জনকৈ খেলুৱৈ যাব? গোটেইখিনিতো গোটেই পদক আহিব লাগে, গোটেই পদক আহিব লাগে, চাওঁ এতিয়া কি হয়। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই লগত আৰু দুগৰাকীমান কালেপাত্ৰ খেলুৱৈ আছে আৰু ইয়থ গেমছত তেখেতসকলে খেলো ইণ্ডিয়া ইয়থ গেমছত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব। তুমি কি ইভেণ্ট খেলিবা আৰু তোমাৰ নামটো কি? মোৰ নাম বিশাল চক্ৰৱৰ্তী, ইভেণ্ট উৰ্মি এণ্ড শিল্ড। তুমি দেখালা, ধুনীয়া খেল দেখালা। থেংক ইউ ছাৰ। কেতিয়াবা কালেপাত্ৰৰ কেতিয়াবা জড়িত হৈ আছা তুমি? 3-4 साल से। 3-4 साल हो गए। कितना आशा से किया से तुम्हारे पर? मेडल मारने का, गोल्ड मेडल मारने का खेलो इंडिया गेम्स में, नेशनल गेम्स में। किमान प्रैक्टिस करिसा तुम्ही? सर बहुत प्रैक्टिस किया, बहुत मेहनत कर रहा है, आशा की मेडल मिल जाए वही। एसोसिएशन की कबा? एसोसिएशन तो सर बहुत अच्छा है, बहुत अच्छे फैसिलिटीज़ दे रहा है, अच्छे से ध्यान रख रहा है, सब कुछ दे रहा है, थैंक यू। চৰকাৰে ধুনীয়া সুবিধা দিছে তোমালোকক, আজিৰ পৰা কেম্প আৰম্ভ হৈছে তোমালোকৰ আৰু থকা খোৱাৰো ধুনীয়া সুবিধা দিছে, কোচিং কেম্প কৰাইছে, গতিকে কি ক'বা চৰকাৰক কি ক'বা? बहुत थैंक यू सो मच सर, बहुत अच्छा दिया, रहने का, खाने का, पीने का, सब कुछ अच्छा ही दिया। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ নামটো কি, তুমি ক'ৰ পৰা আহিছা? मेरा नाम राज सिंह है, ক'ৰ পৰা আহিছা? मैं आया हूँ होजा डिस्ट्रिक्ट। হোজা ডিষ্ট্ৰিক্ট। हाँ। কেনেকুৱা এক্সপেক্টেশ্যন কেনেকুৱা আছে? अच्छा ही है। क्या ड्रीम क्या है तुम्हारा? मेरा ड्रीम है उर्मी शील्ड या शॉटिंग शील्ड। তুমি কিমান আশা আছে পদক জয় কৰিম বুলি? मेरा गोल्ड या सिल्वर। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু দুগৰাকীমান খেলুৱৈ আছে, মই তেখেতসকলৰ ওচৰলৈ আহিব চেষ্টা কৰিছোঁ। তোমাৰ নামটো কি, তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম নুৰা বেগম, মই দৰঙৰ পৰা আহিছোঁ। তোমাৰ মোৰ চুভাৰটুকল। কেনেকুৱা লাগিছে ইয়াতে তোমালোকক ফ্ৰী কোচিং কৰাইছে, চৰকাৰে দিছে তোমালোকৰ আৱাসিক দিছে? বহুতখিনিয়ে ভাল লাগিছে আৰু এইখিনি যে সুবিধা দিছে সেইবাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে গৈ আছা? খেলো ইণ্ডিয়া প্ৰথমবাৰৰ কাৰণে গৈ আছোঁ। বহুত স্কোপ আছে, যিহেতু তোমালোকে ইয়াৰ পৰা আকৌ পৰৱৰ্তী সময়ত আগুৱাব লাগিব, যিহেতু খেলো ইণ্ডিয়াত মেডেল পোৱাটো বৰ ডাঙৰ কথা, গতিকে খেলিবলৈ পোৱাটো ডাঙৰ কথা, গতিকে কেনেকুৱা কি আশা আছে? আশাটো গ'লৰে বেছি আশা কৰি আছোঁ, গ'ল্ড মেডেল পোৱাৰে আশা কৰিছোঁ বেছি। ইমান ধুনীয়া সুবিধা দিয়াৰ কাৰণে ডাইৰেক্টৰ স্পৰ্টছ লগতে অসম কালেপাত্ৰ সন্থাক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? এতিয়া ক'বলৈ একোৱেই নাই আৰু কি বুলি ধন্যবাদ জনাম ভাবিয়ে পোৱা নাই আৰু। ভৱিষ্যতে কি হোৱাৰ আশা আছে? ব্লেক কামাণ্ডো। খেলৰ জৰিয়তে তুমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো, তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম হৈছে অভিজ্ঞান কাইছা, মই লখিমপুৰৰ পৰা আহিছোঁ। তোমাৰ গেমটো কি? মোৰ হাই কিক। হয়। আগতে পাইছা মেডেল? আগতে পাইছোঁ। খেলো ইণ্ডিয়া প্ৰথম খেলিছা নে আগতে খেলিছা? আগতে এবাৰ খেলিছোঁ। মেডেল পাইছিলা? তাত নাই পোৱা। নেশ্যনেল 14জনীয়া দল যিহেতু গৈ আছে, লগত তুমিও আছা, গতিকে দলটোক লৈ কি আশা আছে আৰু ব্যক্তিগতভাৱে তোমাৰ কি আশা আছে মেডেলৰ ক্ষেত্ৰত? দলটোক লৈ যে সকলোৱে নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিয়ক, সকলোৱে এটা মেডেল পাওক আৰু নিজৰ কাৰণেও নিজে বেষ্ট পাৰফৰ্মেঞ্চ দি অসমলৈ এটা গৌৰৱ কৰি আহোঁ, তাই আশা আছে। আৰু যিহেতু আজিৰ পৰা ধুনীয়া কোচিং, তোমালোকৰ ফ্ৰী কোচিং, এটা আৱাসিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে, ডাইৰেক্টৰ স্পৰ্টছে তোমালোকক সুবিধা প্ৰদান কৰিছে, লগতে কালেপাত্ৰ সন্থাৰ সম্পাদক ডাঙৰীয়া আছে, পাপুখান ডাঙৰীয়া আছে, গতিকে গোটেই পৰিৱেশটো কেনেকুৱা লাগিছে আৰু কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা চৰকাৰক লগতে অসম কালেপাত্ৰ সন্থাক? গোটেই পৰিৱেশটো বহুত ধুনীয়া দিছে, ইয়াত থাকিবলৈ দিছে, খাবলৈ দিছে, সকলো দিছে, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। অসম চৰকাৰলৈ, পাপুখান ছাৰলৈ হওক, চাহপাছ দালে, সকলোকে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে কি হোৱাৰ আশা আছে? ভৱিষ্যতে আৰ্মি, আৰ্মি
নিশ্চয়কৈ তোমাৰ সেই আশা পূৰ্ণ হওক। পুনৰবাৰ বিদ্যালয় জাবানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবী নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত বৰ্তমান সময়ত কেইবাটাও ইভেণ্টৰ অনুশীলন চলি আছে আৰু ডাইৰেক্টৰ স্পৰ্টছৰ তত্বাৱধানত চলি আছে এই আৱাসিক ট্ৰেইনিং ছেশ্যন। 27 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা কালাইপাট্টৰ ইভেণ্টৰ ফ্ৰী কেম্প চলি আছে আৰু অসম কালাইপাট্ট সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান সময়ত অসমৰ 14গৰাকী কালাইপাট্ট খেলুৱৈ এইদৰে প্ৰশিক্ষণত ব্ৰতী হৈছে। আমি আশা কৰিম যি উদ্দেশ্য আগত ৰাখি পেলাই তেখেতসকলে বৰ্তমান সময়ত কৰ্মবী নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত খেলুৱৈসকলে অনুশীলনত ভৰ্তি হৈছে, তেখেতসকলৰ সেই উদ্দেশ্য সফল হওক, যিহেতু অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰক। যিহেতু অসমৰ পৰা 14গৰাকী খেলুৱৈ গৈ আছে আৰু বিহাৰৰ ভূমিত অসমৰ মান ৰক্ষা কৰি অসমলৈ ঘূৰি আহক পদক জয়ৰ কৃতিত্বৰে। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনেল। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।